Hello aspirants, myself Prince Jain. Welcome to Smart Preps. আৰু আজি আমি আলোচনা কৰিবলৈ আহিছো নিউ বৈষ্ণৱ মুভমেন্ট ইন আসাম শংকৰ মাধৱৰ ভক্তিৰ জুনাগত জিলিকি উঠা অসম ঠিক আছে এই টপিকৰ ওপৰত আজি আমি আলোচনা কৰিম ঠিক আছে সো লেটস বিগিন আমি জানো যে নিউ বৈষ্ণৱ বা নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ পূৰ্বে অসমত অলৰেডি হিন্দুইজম বা সনাতন ধৰ্মৰ কি আছিল বহুত বেছি প্ৰমিনেন্সি আছিল মূলত সনাতন ধৰ্ম বা হিন্দুইজমৰো তিনিটা সেক্ট বহুত বেছি প্ৰমিনেন্ট আছিল তেতিয়া শৈৱইজম শৈৱাইট ওকে বৈষ্ণৱাইট মানে বৈষ্ণৱিজম আৰু শক্তিজম ঠিক আছে যিসকল ভক্তসকলে শিৱ ভগৱানক ঠিক আছে দেৱাদিদেৱ মহাদেৱক আৰাধ্য দেৱতা হিচাপে উপাসনা কৰে তেনে সেক্টক আমি শৈৱাইট সেক্ট বুলি কওঁ আৰু বৈষ্ণৱাইট হেইসকল হ'ব যিসকলে ভগৱান বিষ্ণুক নিজৰ আৰাধ্য বা উপাখ্য দেৱতা হিচাপে উপাসনা কৰি আহে ঠিক আছে নেক্সট শক্তিজমটো হৈছে যি সেক্টত দেৱী দুৰ্গাৰ ৰূপক দেৱী পাৰ্বতীৰ ৰূপক কি কৰে শক্তি বা শক্তি দেৱী হিচাপে আৰাধনা কৰি আহে তেনেকুৱা সেক্টক আমি শক্তিজম বুলি কওঁ ঠিক আছে শক্তিজমৰ যদি আমি প্ৰমিনেন্ট স্ক্ৰিপচাৰ্ছ বোৰ চাবলৈ যাওঁ আমি এনচিয়েন্ট অসমৰ যোগিনী তন্ত্ৰৰ বিষয়ে আমি চাইছো হয় না নেক্সট আমি কালিকা পুৰাণৰ বিষয়ে এনচিয়েন্ট অসমত জানিব পাৰো হয় নহয় তো কালিকা পুৰাণ যোগিনী তন্ত্ৰ এই সমূহৰ পৰাও যেটো পৌৰাণিক অসম হিষ্ট্ৰী পৌৰাণিক অসমৰ ইতিহাসৰ বিষয়ে বহুতো তথ্য জানিব পৰা যায় ঠিক আছে নেক্সট কি আছিল আৰু তাৰ আগতে প্ৰমিনেন্সি বজ্ৰয়ানা সেক্ট অফ বুদ্ধিজম যাক তান্ত্ৰিচিজম বা তান্ত্ৰিক বুদ্ধিজম বুলিও কোৱা হয় ঠিক আছে আমি ইয়াৰ পৰা পাব পাৰো যে চাৰিয়াপদাস বা সৰ্জা গীতসমূহ ইয়াৰ নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ হোৱাৰ আগতে অসমত বৰ্তি আছিল হয়নে সৰ্জা পদ বা সৰ্জা গীতসমূহ চাৰিয়াপদাস বুলি কোৱা হয় ঠিক আছে চাৰিয়াপদাস লিৰিকেল of Vajrayana sect of Buddhism ঠিক আছে এই সমূহ গীতসমূহ অলৰেডি অসমত প্ৰমিনেন্ট হৈ আছিল তেতিয়াৰে পৰা ঠিক আছে এতিয়া চাও আমি চাইছো যে প্ৰতাপধ্বজ সিংহৰ মৃত্যুৰ পাছত ঠিক আছে তেওঁৰ ভাতৃ ঠিক আছে ধৰ্মনাৰায়ণ প্ৰতাপধ্বজৰ মৃত্যুৰ পাছত তেওঁৰ ভাতৃ ধৰ্মনাৰায়ণে কি কৰিছিল থ্ৰোনটো একুৱায়াৰ কৰি লৈছিল আৰু তেওঁৰ পুত্ৰয়ও যিজন দুৰ্লভ নাৰায়ণ আছিল এই দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণৰ মাজত কি হৈছিল টেৰিটৰিটো ডিভাইড কৰা হৈছিল তেতিয়া কি হৈছিল তেতিয়া আমি চাইছিলো যে ধৰ্মনাৰায়ণে নিজৰ কিংডমৰ পৰা নিজৰ ৰাজ্যৰ পৰা 14 ফ্যামিলি অফ কায়স্থ এণ্ড ব্ৰাহ্মণ ফ্যামিলিক যাৰ হেড আছিল কোন আছিল কায়স্থ চণ্ডীবৰ কোট পঠাই দিছিল দুৰ্লভ নাৰায়ণৰ ৰাজসভাত বা কোৰ্টত বা এৰিয়াত পঠাই দিছিল ঠিক আছে অন দা ৰিকুৱেষ্ট অফ দুৰ্লভ নাৰায়ণ ওকে দুৰ্লভ নাৰায়ণে কি কৰিলে যিজন দুৰ্লভ নাৰায়ণে যিজন এই 14 কায়স্থস এণ্ড ব্ৰাহ্মণ ফ্যামিলিৰ যিজন হেড আছিল চণ্ডীবৰ তেওঁক নাম দিছিল দেৱীদাসা কি নাম দিছিল দেৱীদাসা ঠিক আছে and also তেওঁক সেটেল হ'বলৈ তেওঁৰ বসতি স্থাপন কৰিবলৈ ভূমি টুকুৰা এটাও দিছিল কোট দিছিল বৰদুৱাত ঠিক আছে বৰদুৱাত তেওঁক ভূমি প্ৰদান কৰা হৈছিল ল্যান্ড অলট কৰা হৈছিল ঠিক আছে আৰু এই 14টা ফ্যামিলিৰ ব্ৰাহ্মণ আৰু কায়স্থ ফ্যামিলিৰ পৰা 12টা কায়স্থ ফ্যামিলি পৰৱৰ্তী সময়ত 12 ভূঞা নাম লয় ঠিক আছে 12 ভূঞা ফ্যামিলি বুলি নামকৰণ কৰা হয় আৰু ইয়াৰ লিডাৰ কোন হয় কায়স্থ চণ্ডীবৰ কোন আছিল কায়স্থ চণ্ডীবৰ দ্য গ্ৰেট গ্ৰ্যান্ডফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ দ্য গ্ৰেট গ্ৰ্যান্ডফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে আৰু এই 12 ভূঞাৰ যিজন লিডাৰ দ্যাট ইজ চণ্ডীবৰ ঠিক আছে গ্ৰেট গ্ৰ্যান্ডফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ তেওঁক শিৰোমণি ভূঞা বুলি কোৱা হয় শিৰোমণি ভূঞা ঠিক আছে তেওঁৰ টাইটেল এজিউম কৰে ঠিক আছে এণ্ড দেন চাওক চণ্ডীবৰে কি কৰে চণ্ডীবৰে নিজৰ হেডকোৱাৰ্টাৰটো শিফট কৰে ক'ৰ পৰা লেঙ্গামাগুৰিৰ পৰা ঠিক আছে ভালুকাগুৰিলৈ ঠিক আছে এণ্ড তাৰ পাছত ভালুকাগুৰিৰ পৰা ৰৌতালে নগাঁৱৰ ওচৰৰ যিটো ৰৌতা এই ৰৌতালে নিজৰ হেডকোৱাৰ্টাৰটো শিফট কৰি লয়
ঠিক আছে চণ্ডী বৰাৰ পাছত কোন হয় শিৰোমণি ৰাজাধৰ হয় তেও যেটো হেডকোয়াৰ্টাৰ শিফট কৰে এওঁলোক আছিল শংকৰদেৱৰ পূৰ্বপুৰুষসকল ঠিক আছে চণ্ডী বৰাৰ পাছত ৰাজাধৰৰ পাছত সূৰ্যবৰৰ পাছত কুসুম্বৰৰ ঘৰতে কাৰ জন্ম লাভ হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ঠিক আছে সব ৰাজাধৰে কি কৰিছিল তেওঁৰ হেডকোয়াৰ্টাৰটো আলিপুখুৰীলৈ শিফট কৰিছিল ক'ত আছিল আলিপুখুৰী বৰদুৱা নগাঁও ডিস্ট্ৰিক্ট প্ৰেজেন্টলি বৰদুৱাত আছিল হয়নে যাক বটদ্ৰৱ বুলিও কোৱা হয় ঠিক আছে এতিয়া চাওঁ শংকৰদেৱৰ যেটো ফ্যামিলি ট্ৰি মানে পৰিয়ালৰ গোটেই ইতিবৃত্তি কোন শংকৰদেৱৰ সম্পূৰ্ণ পৰিয়ালবৰ্গৰ ইতিবৃত্তি আমি দাঙি ধৰিছো ঠিক আছে ফ্যামিলি ট্ৰি অফ শংকৰদেৱ তো আমি চাইছো আমি অলৰেডি আলোচনা কৰিছো যে চণ্ডীবৰ দুৰ্লভ নাৰায়ণৰ কোৰ্টৰ ধৰ্মনাৰায়ণৰ কোৰ্টৰ পৰা দুৰ্লভ নাৰায়ণৰ এই কিংডমত পঠোৱা হৈছিল 14 কায়স্থ ফ্যামিলি এণ্ড 14 ব্ৰাহ্মণছ এণ্ড কায়স্থ ফ্যামিলি তেওঁৰ লিডাৰ আছিল এই ফ্যামিলিৰ তেওঁ 12 ভূঞা ফ্যামিলি এষ্টাব্লিছ কৰিছিল আৰু নিজে শিৰোমণি ভূঞা উপাধি লাভ কৰিছিল ঠিক আছে তেওঁৰ পুত্ৰ হৈছিল ৰাজাধৰ কোন হৈছিল ৰাজাধৰ যোনে ক্যাপিটেল শিফট কৰিছিল কোলে ক্যাপিটেল শিফট কৰিছিল ঠিক আছে আলিপুখুৰীলৈ ওকে ৰাজাধৰৰ পুত্ৰ আছিল কোন সূৰ্যবৰ ঠিক আছে সূৰ্যবৰ আছিল ওকে সূৰ্যবৰৰ পুত্ৰ আছিল কুসুম্বৰ সূৰ্যবৰৰ পত্নীৰ নাম আছিল খেৰুসতী আৰু কুসুম্বৰৰ পত্নীৰ নাম আছিল সত্যসন্ধ্যা কুসুম্বৰৰ পত্নীৰ নাম আছিল সত্যসন্ধ্যা আৰু কুসুম্বৰ আৰু সত্যসন্ধ্যা দেৱীৰ পুত্ৰ হিচাপে জন্ম লভিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে দিস ইজ अबाउट द ফ্যামিলি ট্রি অফ শ্ৰীমন্ত শংকৰদেৱ এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ইতিবৃত্তি আমি আলোচনা কৰো ঠিক আছে about the life of শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে চাওক তেওঁ জন্ম হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত 1449ত ঠিক আছে আসামিজ মান্থ আশ্বিন আহিন মাহত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ঠিক আছে ক'ত হৈছিল বুলি ক'লে নগাঁও ডিস্ট্ৰিক্টত যেটো বৰদুৱা আছে বৰদুৱাৰ ওচৰৰ আলিপুখুৰীত হৈছিল য'ত অলৰেডি ৰাজাধৰে হেডকোয়াৰ্টাৰ শিফট কৰিছিল হয় নহয় তো আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ কি হৈছিল জন্ম হৈছিল ঠিক আছে তেওঁৰ যিজন কুণ্ডলী আমি জন্মৰ সময়ত যেটো আমাৰ জন্ম কুণ্ডলী হয়নে আমাৰ যেটো কুষ্ঠি বুলি যাক কওঁ জন্ম কুণ্ডলী এইটোত আমাৰ এটা জন্মৰ নাম বেলেগ থাকে চাব আৰু আমাৰ যেটো প্ৰচলিত নাম হেইটো কেতিয়াবা বেলেগ থাকে বা কিছুমানৰ একেও হয় ঠিক আছে শংকৰদেৱৰ যেটো কুষ্ঠি বা কুণ্ডলীৰ নাম আছিল তেওঁৰ নাম আছিল গংগাধৰ মনত ৰাখিব শংকৰদেৱৰ কুণ্ডলীৰ নাম আছিল গংগাধৰ ঠিক আছে তেওঁৰ পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ আছিল সত্যসন্ধ্যা দেৱী তেওঁ পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ আছিল সত্যসন্ধ্যা দেৱী ঠিক আছে তেওঁৰ ষ্টেপ ব্ৰাদাৰ ফ্ৰম ষ্টেপ মাদাৰ অনুধৃতি তেওঁৰ মাহিমা আছিল ঠিক আছে মাহিমাৰ নাম আছিল অনুধৃতি আৰু তেওঁৰ ষ্টেপ ব্ৰাদাৰ ঠিক আছে মাহিমাৰ পুত্ৰ মানে তেওঁৰ ভাইটিকে ঠিক আছে তেওঁৰ নাম আছিল হলধৰ যাক কোৱা হৈছিল বঙয়াগিৰি কি বুলি কোৱা হৈছিল বঙয়াগিৰি ঠিক আছে নেক্সট চাওঁ he was brought up by his grandmother খেৰুসতী আমি যে চাইছিলো খেৰুসতী তেওঁৰ আইতাক আছিল তেওঁৰ মাতৃ আৰু পিতৃ কি হৈছিল মাতৃ আৰু পিতৃৰ লগত হয় তেওঁ আইতা খেৰুসতীয়ে তেওঁ ডাঙৰ দিগৰ লালন পালন কৰি ডাঙৰ দিগল কৰিছিল ঠিক আছে শ্ৰীমন্ত শংকৰদেৱক নেক্সট his father died when he was 7 শংকৰদেৱৰ পিতৃ তেওঁ 7 বছৰ বয়স শংকৰদেৱৰ যেতিয়া 7 বছৰ বয়স হৈছিল তেতিয়া শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞাৰ নিধন হৈছিল ঠিক আছে আৰু তেতিয়া শংকৰদেৱৰ লালন পালনৰ দায়িত্ব লৈছিল তেওঁৰ আইতাক খেৰুসতীয়ে গ্ৰেণ্ডমাদাৰ খেৰুসতীয়ে ঠিক আছে আৰু পিতৃৰ মৃত্যুৰ পাছত শংকৰদেৱটো তেতিয়া 7 বছৰ বহুত সৰু হৈ আছিল 12 ভূঞা যেটো ক্লেন 12 ভূঞা যেটো ফ্যামিলি হে ফ্যামিলিৰ দায়িত্ব শিৰোমণিৰ দায়িত্ব লবলৈ তেতিয়া তেওঁৰ এজ হোৱা নাছিল এম আই ৰাইট
তেওঁৰ বিহাফত অন বিহাফ অফ শ্ৰীমন্ত শংকৰদেৱ কোনে এই দায়িত্ব লৈছিল তেওঁৰ খুৰাক দুজনে নাম কি আছিল জয়ন্ত এণ্ড মাধৱ দলাই discharge the duty of ceremony on his behalf ঠিক আছে uncles কি আছিল জয়ন্ত এণ্ড মাধৱ দলাই okay next out he got enrolled in the toll of মহেন্দ্ৰ কন্দলি শংকৰদেৱে মহেন্দ্ৰ কন্দলি মহেন্দ্ৰ অধ্যাপক মহেন্দ্ৰ কন্দলিৰ ঠিক আছে মহেন্দ্ৰ কন্দলি দেৱৰ যেটো টোল এতিয়া হে স্কুলিং সিস্টেম হৈছে তেতিয়া গুৰুগৃহত গৈ টোলত থাকি গুৰুগৃহতে থাকি শিক্ষা অৰ্জন কৰিব লাগিছিল বিদ্যা গ্ৰহণ কৰিব লগা হৈছিল তো শংকৰদেৱে মহেন্দ্ৰ কন্দলিৰ টোলত গৈ শিক্ষা অৰ্জন কৰিছিল তো শংকৰদেৱৰ গুৰু আছিল মহেন্দ্ৰ কন্দলি ঠিক আছে আৰু শংকৰদেৱে নিজৰ 12 বছৰ বয়সতে কি কৰি উলিয়াইছিল তেওঁৰ ফাৰ্স্ট ভাৰ্সেস কৰতল কমল লিখি উলিয়াইছিল কোনো অকাৰ আকাৰ ইকাৰ নোহোৱাকে ঠিক আছে অকাৰ আকাৰ নোহোৱাকে তেওঁ কি উলিয়াইছিল এটা ভাৰ্স ঠিক আছে এটা পদ্য উলিয়াইছিল ঠিক আছে এই পদ্য আছিল কৰতল কমল আই হোপ আপোনালোকে কৰতল কমল আপোনালোকে জানে মুখস্থ কৰি আছে আপোনালোকে হয় নহয় আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ যেটো অনবদ্য অৱদান এই সংস্কৃতিত সেই সংস্কৃতিৰ ধাৰাবোৰ আমি সদায় অক্ষুণ্ণ ৰাখিব লাগিব এই আমাৰ সংস্কৃতিৰ জীয়াই ৰাখিব লাগিব হয় নহয় সো আমি জানিব লাগিব আমাৰ ইতিহাসটো ঠিক আছে হিজ ফাৰ্স্ট ওয়ার্ক তেওঁৰ প্ৰথম কি আছিল হৰিশ্চন্দ্ৰ উপাখ্যান was composed while he was at toll তেওঁ টোলৰ থকাৰ সময়তে তেওঁ প্ৰথম নিজৰ কাৰ্য হিচাপে হৰিশ্চন্দ্ৰ উপাখ্যান কম্পোজ কৰি উলিয়াইছিল বা ৰচনা কৰি লৈছিল ঠিক আছে he composed the হৰিশ্চন্দ্ৰ উপাখ্যান when he was at toll ঠিক আছে at the age of 17 তেওঁ 17 বছৰ বয়সত যেতিয়া হৈছিল when he was 17 years old he returned from toll তেওঁ টোলৰ পৰা শিক্ষা গ্ৰহণ কৰি ঘৰলৈ ঘূৰি আহিছিল ঠিক আছে took the position of ceremony আৰু তেতিয়া আঙ্কল জয়ন্ত আৰু মাধৱ দলাইৰ পৰা তেওঁ 12 ভূঞাৰ চিফ হিচাপে ceremonyৰ দায়িত্ব গ্ৰহণ কৰিব লগা হৈছিল ঠিক আছে তেওঁ ইমান কম এজত 17 years old ঠিক আছে young এজত এই ইমান ডাঙৰ পদবী 12 ভূঞাৰ যেটো চিফ ঠিক আছে young chief হিচাপে এপইন্ট হৈছিল আৰু সেই কাৰণে young age থকাৰ কাৰণে আমি অসমীয়াত কি কওঁ young সকলক কি কওঁ ডেকা হয় নহয় ডেকা সকল বুলি কওঁ youngster ঠিক আছে তো তেওঁ ডেকা গিৰি বুলি কোৱা হৈছিল ঠিক আছে young chief হোৱাৰ বাবে 12 ভূঞা সকলৰ তেওঁ কি বুলি কোৱা হৈছিল ডেকা গিৰি বুলি কোৱা হৈছিল ঠিক আছে he was also known as ডেকা গিৰি for became the chief of 12 ভূঞা clan ঠিক আছে next out এটা কি হৈছিল শংকৰদেৱ যেতিয়া আলিপুখুৰীত আছিল 12 ভূঞাৰ চিফ হৈ ঠিক আছে ডেকাগিৰি হৈ যেতিয়া আছিল তাত খগনাই বানপানী সমস্যা দেখা দিছিল বহুত বানপানী হৈছিল আৰু বানপানীক প্ৰতিৰোধ কৰিবলৈ বহুতবাৰ বান্ধ নিৰ্মাণ কৰা হৈছিল কিন্তু বান্ধবোৰ ভাঙি গৈছিল সদায় ভাঙি গৈছিল ঠিক আছে যেতিয়াই নিৰ্মাণ কৰা হয় আকৌ ভাঙি যায় যেতিয়াই নিৰ্মাণ কৰা হয় আকৌ ভাঙি যায় এই কথা শংকৰদেৱেও শুনা পাইছিল আৰু গাঁৱৰ বিভিন্ন মানুহৰ মাজতো চৰ্চিত হৈছিল এই কথাবোৰ ঠিক আছে তেতিয়া কি হৈছিল শংকৰদেৱে কৈছিলে যে যিকোনো এজন স্ত্ৰীয়ে যিকোনো যদি স্ত্ৰীয়ে কি কৰে এই নদীৰ পৰা পানী আনি নদীৰ পৰা মানে এটা ঘটিত পানী আনি যদি এই বান্ধত দি দিয়ে ঠিক আছে তেতিয়া হলে এই বান্ধটো কেতিয়াও ভাঙি না যাব কিন্তু এই স্ত্ৰীজনী সতী হ'ব লাগিব মানে আলটিমেটলি পবিত্ৰ মনৰ স্ত্ৰী হ'ব লাগিব পায়েস হ'ব লাগিব স্যাক্রেড হ'ব লাগিব ঠিক আছে মনত কোনো ধৰণৰ মলিনতা থাকিব নালাগিব অখালিনতা থাকিব নালাগিব পবিত্ৰ মনোভাৱ হ'ব লাগিব ঠিক আছে সকলো মহিলাই তেতিয়া ই কৰিছিল তাত ঘটিবোৰ লৈ তাত পানী নদীৰ পৰা পানী আনি তুলি দিছিল কিন্তু এই বান্ধৰ কামটো সম্পূৰ্ণ নহৈছিল কিন্তু এজনী তাৰে ভিতৰত এজনী মহিলা আছিল এগৰাকী মহিলা আছিল যাৰ নাম আছিল সুমথিৰা ঠিক আছে সুমথিৰা যাৰ নাম আছিল তেওঁৰ নাম আছিল ঠিক আছে
তেওঁ গৈ নিজকে নিজে এটা এক ঘটি পানী লৈ এই বান্ধত পানী যোগান ধৰি দিছিল আৰু তেওঁ যেতিয়া পানী যোগান ধৰিছিল লগে লগে বান্ধৰ কামটো সম্পূৰ্ণ হ'বলৈ আৰম্ভ হৈছিল আৰু বান্ধটো সম্পূৰ্ণ হৈছিল আৰু তাৰ পাছত এই বান্ধটো বানপানী আহিলেও ভাঙি যোৱা নাছিল তেতিয়া তেওঁ সকলোৱে গম পাইছিল যে হুমথিৰা পবিত্ৰ মনৰ পবিত্ৰ আত্মা হয় বা পবিত্ৰ মনৰ গৰাকী হয় পবিত্ৰ মনৰ স্ত্ৰী হয় তেওঁৰ নাম তেতিয়াৰ পৰা সতী ৰাধিকা হৈছিল কি হৈছিল সতী ৰাধিকা হৈ গৈছিল ঠিক আছে সতী ৰাধিকা হৈ গৈছিল হুমথিৰাৰ নাম পৰৱৰ্তী ক্ৰমত গৈ কি হৈ গৈছিল পৰৱৰ্তী সময়ত সতী ৰাধিকা হৈ গৈছিল ঠিক আছে যেতিয়া শংকৰদেৱ 19 বছৰ বয়সৰ হৈছিল when শংকৰদেৱ was 19 years old তেওঁ কি কৰিছিল কম্পোজ কৰি উলিয়াইছিল চিহ্ন যাত্ৰা তাত কি তেওঁ কম্পোজ কৰিছিল পিকচাৰ অফ 7 বৈকুণ্ঠ সপ্ত বৈকুণ্ঠত শ্ৰী বিষ্ণুৰ থাকে হয় নহয় শ্ৰী বিষ্ণু ভগৱানৰ আসন আমি বৈকুণ্ঠত আছে বুলি ধাৰণা কৰো হয় নহয় আমি পাওঁ কিন্তু এই বৈকুণ্ঠটো এটা বৈকুণ্ঠ নহয় সাতটা বৈকুণ্ঠ সপ্তম বৈকুণ্ঠত শ্ৰী বিষ্ণুৰ বিৰাজমান থাকে বুলি ধাৰণা কৰা হয় আৰু এই গোটেই চিত্ৰটো পটভূমিৰ ধাৰা এটা ঠিক আছে কাপুৰত গোটেই চিত্ৰটো চিহ্ন যাত্ৰা নামেৰে এটা গোটেই চিত্ৰপট অংকন কৰি শ্ৰীমন্ত শংকৰদেৱে চিহ্ন যাত্ৰা কম্পোজ কৰিছিল ঠিক আছে চিহ্ন যাত্ৰা কম্পোজ কৰিছিল আৰু গোটেই কাহিনীটো বিৱৰি কৈছিল আৰু বুজাই দিছিল শ্ৰোতাসকলে তাত থকা শ্ৰোতাসকলে ইমান ভালকে বুজি পাইছিল আপ্লুত হৈ পৰিছিল শংকৰদেৱৰ এই যেটো চিহ্ন যাত্ৰাৰ এক্সপ্লেনেশন বৰ্ণনা শুনি ঠিক আছে সপ্ত বৈকুণ্ঠৰ বৰ্ণনা শুনি শংকৰদেৱৰ মুখত সকলোৱে নিমাত হৈ পৰিছিল মন্ত্ৰমুগ্ধ হৈ পৰিছিল এই চিহ্ন যাত্ৰাৰ যেতিয়া তেওঁ এক্সপ্লেনেশন কৰি আছিল তেতিয়া প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱে খুল তাল চৌমুখা মানে হৈছে মাস্ক ঠিক আছে মাস্ক ওকে এতিয়া যে আমি মুখা শিল্প ব্যৱহাৰ কৰো মাজুলীৰ মুখা শিল্প আপোনালোকে গম পায়নে এই মুখা শিল্প প্ৰথমবাৰ ইউজ কৰা হৈছিল নিউ বৈষ্ণৱিজমত শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ঠিক আছে এতিয়া চাওক এই যেটো চিহ্ন যাত্ৰাৰ এক্সপ্লেনেশন চাই মন্ত্ৰমুগ্ধ হৈ তেওঁৰ নিজৰ গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত আহি কি কৈছিল যে মই আজিৰ পৰা আপোনাক গুৰু মানি লম ঠিক আছে মোৰ আপুনি প্ৰিসেপ্টৰ হৈ যাওক বা গুৰু হৈ যাওক আজিৰ পৰা মই আপোনাৰ শৰণ লৈছো ঠিক আছে মই আপোনাৰ শৰণ লৈছো বুলি কৈছিল কিন্তু শংকৰদেৱে কৈছিল যে নাই আপোনালোকে মোৰ শৰণ লব নালাগে যদি আপোনালোকে শৰণ লব বিচাৰিছে আপোনালোক কালি লৈ আহিব ঠিক আছে কালি আহিব মই তেতিয়া আপোনালোকক কিবা এটা ব্যৱস্থা কৰি দিম ঠিক আছে তেনেকে কৈ নেক্সট দিনা কি হল when Mahendra Kandali accept him as the preceptor followed by Ram Chaturbhoj Narottam and other high class brahmans এই সকল ব্ৰাহ্মণ আছিল তো এই সকলে কি কৈছিল নাই আমি আপোনাৰ কি হৈ যাম আপোনাৰ গুৰু মানি লম আমি আপোনাৰ শৰণ লব বিচাৰো শ্ৰীমন্ত শংকৰদেৱে কৈছিল নাই আজি নহয় আপোনালোক কালি আহিব অহা কালি লৈ আহিব তেতিয়া মই আপোনালোকক শৰণ দিম ঠিক আছে নেক্সট দিনা তেওঁলোক আহিলে গোটেই ৰাতিটোৰ ভিতৰতে সিঙ্গল নাইট এটা ৰাতিটোৰ ভিতৰতে দশম স্কন্ধ ভাগৱত পুৰাণৰ স্কন্ধ থাকে দশম স্কন্ধ ভাগৱত পুৰাণৰ দশম স্কন্ধ 10th book of শ্ৰীমদ ভাগৱত তেওঁ কি কলি উলিয়ালে ট্ৰান্সলেট কৰি দিলে ঠিক আছে নাম দিলে উদ্ধৱ সংবাদ কি হৈছিলে উদ্ধৱ সংবাদ আৰু উদ্ধৱ সংবাদ এই বুকত তেওঁ মহেন্দ্ৰ কন্দলী ৰাম চতুৰ্ভুজ নৰোত্তম এই সকলো হাই ক্লাস ব্ৰাহ্মণে নেক্সট দিনা আহি কি কৰিলে শৰণ ললে ঠিক আছে দিস ইজ দা ফাৰ্স্ট চান্সেস অফ Neo Vaishnavism, start of Neo Vaishnavism. ঠিক আছে নব বৈষ্ণৱ ধৰ্মৰ প্ৰথম আৰম্ভণি হৈছিল এইটো ঠিক আছে নেক্সট আউট 1470 চনত 1449 শংকৰদেৱৰ জন্ম হৈছিল আৰু 1470 শংকৰদেৱে ফাকুৱা উৎসৱ পালন কৰিবলৈ ফাকুৱা উৎসৱ উদযাপন কৰিবলৈ আৰম্ভ কৰাইছিল ঠিক আছে প্ৰথমবাৰৰ বাবে নব বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা 1470 চনত ফাকুৱা উৎসৱ হোলি খেলা ঠিক আছে কি ফাকুৱা ফেষ্টিভেল বা হোলি
আৰম্ভ কৰা হৈছিল ঠিক আছে আজিও আমি বৰপেটাত যেতিয়া হোলী উৎসৱ পালন কৰা হয় বহুত বহুত খুবিখাল হোলী উৎসৱ পালন কৰা হয় আপোনালোকে নিশ্চয় দেখিছে জানে হয় নহয় নেক্সট চাওক তেওঁ যেতিয়া 21 বছৰ বয়স হৈছিল 1470 তেতিয়া তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল সূৰ্যৱতী দেৱীৰ লগত কাৰ লগত সূৰ্যৱতী দেৱীৰ লগত আৰু শংকৰদেৱ আৰু সূৰ্যৱতী দেৱীৰ পৰা কন্যা সন্তান জন্ম হৈছিল তেওঁৰ নাম আছিল মনোৰমা বা মনু বা হৰিপ্ৰিয়া ঠিক আছে ওকে আৰু সূৰ্যৱতী দেৱী তেতিয়া সন্তান জন্মৰ পাছত তেওঁ কি হৈছিল মৃত্যু হৈছিল ঠিক আছে মানে নিধন হৈ গৈছিল আৰু যিজনী কন্যা আছিল শংকৰদেৱৰ মনোৰমা বা মনু তেওঁ বিবাহ কৰোৱা হৈছিল হৰিৰ লগত তেওঁৰ স্বামীৰ নাম আছিল হৰি হি was the son in law of শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে at the age of 32 32 বছৰ বয়সত 1481 চনত শংকৰদেৱে প্ৰথম কি কৰিলে তীৰ্থ ভ্ৰমণ আৰম্ভ কৰিলে প্ৰথম তেওঁ ফাৰ্ষ্ট পিলগ্ৰিমেজ ফাৰ্ষ্ট তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল কাৰ লগত তেওঁৰ লগত গৈছিল 17 আদাৰ্স 17 জন সংগী লৈ তেওঁ তীৰ্থ ভ্ৰমণ কৰিবলৈ গ'ল তেওঁ জগন্নাথ টেম্পল ভ্ৰমণ কৰিলে বৃন্দাবন ভ্ৰমণ কৰিলে আৰু বদ্ৰিকাশ্ৰম ভ্ৰমণ কৰিলে ঠিক আছে আৰু বদ্ৰিকাশ্ৰমক শ্ৰীমন্ত শংকৰদেৱে সেকেন্ড জগন্নাথ বুলিও কৈছিলে ঠিক আছে আৰু বদ্ৰিকাশ্ৰমত থাকোতে শংকৰদেৱে নিজৰ প্ৰথম বৰগীত মন মেৰি ৰাম চৰণ মেহি লাগো এই বৰগীত ফাকি ৰচনা কৰি উলিয়াইছিলে ক'ত থাকোতে বদ্ৰিকাশ্ৰমত থাকোতে তেওঁ এই বৰগীত ফাকি প্ৰথম শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম বৰগীত মন মেৰি ৰাম চৰণ মেহি লাগো এই বৰগীত ফাকি তেওঁ ৰচনা কৰি উলিয়াইছিলে ঠিক আছে নেক্সট চাওক কনভিন্স আইডিয়া অফ এ নিউ ফেথ আৰু তেওঁ এই বদ্ৰিকাশ্ৰমত থাকোতেই এটা নতুন ধৰ্ম নতুন ফেথ নতুন সাইট ষ্টাৰ্ট কৰাৰ এটা আইডিয়া তেওঁৰ মনত আহিছিল যাক তেওঁ কৈছিল এক শৰণ নাম ধৰ্মৰ যিটো প্ৰৱৰ্তন কৰা এই আইডিয়াটো তেতিয়া ফৰ্মেলি তেওঁৰ মনত আহিছিল ঠিক আছে নেক্সট চাওক 12 বছৰ পাছত after 12 years 1493 তেওঁ পিলগ্ৰিমৰ পৰা মানে তীৰ্থ ভ্ৰমণৰ পৰা ঘূৰি আহিছিল 81 ত গৈছিল 93 ত আহিছিল ঠিক আছে ওকে at the age of 44 years 44 বছৰ এজত তেওঁ কি হৈছিল তীৰ্থ ভ্ৰমণৰ পৰা অসমলৈ আকৌ ঘূৰি আহিছিল আৰু ঘূৰি আহোতে জগদীশ মিশ্ৰা বোলা মানুহ এজনে তিৰহুতত মানুহে তেওঁ বৰদোৱা পাইছিল আৰু শংকৰদেৱক ভাগৱত পুৰাণৰ এটা কপি তেওঁ দিছিল গিফ্ট ঠিক আছে ভাগৱত পুৰাণক কপি দিছিল accompanied by the ভাৱৰথ দীপিকা কমেণ্টাৰী এইটো দিছিল কি দিছিল শ্ৰীমদ ভাগৱতৰ এটা কপি দিছিল আৰু ভাৱব্ৰথ দীপিকা কমেণ্টাৰী এটা কিতাপ শংকৰদেৱক গিফ্ট হিচাপে দি থৈ গৈছিল ঠিক আছে জগদীশ মিশ্ৰা আৰু শংকৰদেৱে 1493 তেওঁ পিলগ্ৰিমৰ পৰা ৰিটাৰ্ণ হৈছিল আৰু 1494 এডিতে বৰদোৱাত তেওঁৰ প্ৰথম সত্ৰ স্থাপন কৰিছিল পিলগ্ৰিমৰ পৰা মানে তীৰ্থ ভ্ৰমণ কৰি অহা এক বছৰ পাছতে বৰদোৱাতে তেওঁৰ প্ৰথম সত্ৰ স্থাপন কৰিছিল তো শংকৰদেৱৰ প্ৰথম সত্ৰ ক'ত স্থাপন কৰিছিল বুলি প্ৰশ্ন আহিলে বৰদোৱা কেতিয়া 1494 ঠিক আছে আৰু তেওঁৰ প্ৰথম অংকীয়া নাটটো হৈছে পত্নী প্ৰসাদ ঠিক আছে চাওক প্ৰথম অংকীয়া নাট বুলি ক'লে ইয়াত অলপ হিষ্টৰিয়ানছ সকলৰ বৰণ্য ব্যক্তিসকলে অলপ দ্বিমত ৰাখে কাৰোবাৰ কোনোবা হিষ্টৰিয়ানছৰ মতে তেওঁৰ যিটো প্ৰথম অংকীয়া নাট সেইটো হৈছে কালিয়া দমন কিন্তু কোনো হিষ্টৰিয়ানছে ক'ব বিচাৰে যে নহয় শংকৰদেৱৰ প্ৰথম অংকীয়া নাটটো হৈছে পত্নী প্ৰসাদ কিন্তু আমি যদি লাষ্ট ইয়াৰ APSC ট্ৰেন্ডছটো চাওঁ APSCয়ে কিন্তু চিহ্ন যাত্ৰাক দুবাৰ কাৰেক্ট অপশন বুলি দিছে ঠিক আছে চিহ্ন যাত্ৰাক দুবাৰ কাৰেক্ট অপশন বুলি দিছে ঠিক আছে
কিন্তু চিহ্ন যাত্ৰাটো আমি জনা মতে হয় নহয় আমি যেটো আমি পঢ়ি আহিছো বা যেটো কিতাবে পত্ৰই পাওঁ যে চিহ্ন যাত্ৰাটো অংকীয়া নাট নাছিল হয় নহয় তেও ফাৰ্স্ট কম্পোজ কৰি উলিয়াইছিল চিহ্ন যাত্ৰা সপ্ত বৈকুণ্ঠৰ যেটো সম্পূৰ্ণ এক্সপ্লেনেশন হে এক্সপ্লেনেশন কৰি শ্ৰোতা সকলক এক্সপ্লেইন কৰি দিছিল কিন্তু দ্যাট ওয়াজ নট এ অংকীয়া নাট হয় নহয় বাট হিস্টোৰিয়ানছ সকলৰ দিমত আছে যে প্ৰথম অংকীয়া নাটটো পত্নীপ্ৰসাদ হয় নে কালিয়া দমন হয় ঠিক আছে কিন্তু অফিচিয়াল যেটো এনসার কি এপিএসসিৰ তাত চিহ্ন যাত্ৰাক দুবাৰ তেওঁলোকে কাৰেক্ট বুলি ধৰিছে ঠিক আছে নেক্সট তেও কি কৰিছিল 54 ইয়াৰ্স এজত এট দা এজ অফ 54 তেও সেকেন্ড মেৰিড কৰোৱাইছিল ঠিক আছে তেও দ্বিতীয় বিবাহ কৰিছিল ঠিক আছে তেওঁৰ বহুত জোৰ কৰা হৈছিল দ্বিতীয় বিবাহ কৰিবলৈ তেতিয়া তেওঁৰ দ্বিতীয় বিবাহ কৰিছিল কালিন্দী দেৱীৰ লগত কাৰ লগত কালিন্দী আইৰ লগত হয়নে আৰু এই বিবাহৰ পৰা তেওঁৰ তিনিজন সন্তান উৎপত্তি হৈছিল 3 sons তিনিজন পুত্ৰ সন্তানৰ উৎপত্তি হৈছিল নাম আছিল ৰামানন্দ কমল লোচন আৰু হৰিচৰণ কি আছিল ৰামানন্দ কমল লোচন আৰু হৰিচৰণ ঠিক আছে আৰু তেও 1516 ত 1516 সনত তেও বৰদোৱা এৰি দিছিল ঠিক আছে বিকজ এট্ৰচিটিজ অফ কছাৰীজ তো কছাৰী কিংডমৰ পৰাও বহুত এট্ৰচিটিজ আহি আছিল তো দিস ইজ দ্য টাইম 1516 হয় নহয় আমি 1536 ত সুহুংমুংগে কছাৰী কিং ডেটসংক বিহেড কৰাৰ কথা আমি জানো তো দিস ইজ দ্য টাইম অফ मतलब কছাৰী কিংডম prominent হৈ আছিল আৰু এই টাইমত কি হৈছিল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শংকৰদেৱে বৰদোৱা এৰিব লগা হৈছিল 1516 সনত ডিউ টু দা কছাৰী এট্ৰচিটিজ ওকে কছাৰী সম্প্ৰদায় যেটো কিংডম তাৰ পৰা এট্ৰচিটিজ আহিছিল ঠিক আছে ফাইনালি তেও কোত সেটেল হৈছিল ধুৱাহাট বেলগুৰি কোত মাজুলী ধুৱাহাট বেলগুৰি তেও সেটেল হৈ গৈছিল বৰদোৱাৰ পৰা গৈ ঠিক আছে এন্ড meeting with the এই ধুৱাহাট বেলগুৰিতে তেওঁৰ পৰম শিষ্য মহাপুৰুষ মাধৱদেৱক লগ পাইছিল আৰু এই মিলনক শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনকে আমি কি বুলি কওঁ মণিকাঞ্চন সংযোগ বুলি কওঁ ঠিক আছে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনকে মণিকাঞ্চন সংযোগ বুলি কওঁ শংকৰদেৱৰ মাধৱদেৱৰ বাহিৰেও আৰু বহুতো ডিসাইপলছ আছিল বহুতো শিষ্য আছিল তাৰে ভিতৰত প্ৰমিনেন্ট হৈছে সানসাই মুসলিম কমিউনিটিৰ পৰা আছিল মুসলিম সম্প্ৰদায়ৰ পৰা আছিল ঠিক আছে গোবিন্দ গাৰো আছিল পৰমানন্দ মিৰি আছিল জয়ানন্দ বা জয়ৰাম তেও আছিল ভুটিয়া নৰোত্তম নাগা নৰহৰি আহোম আছিল শ্ৰীৰাম কৈবৰ্ত আছিল আৰু মাধৱ পোৰ্টাৰ আছিল ঠিক আছে দামোদৰ ট্ৰেডাৰ আছিল এই সকল আছিল শ্ৰীমন্ত শংকৰদেৱৰ আন শিষ্যসকল ঠিক আছে নেক্সট আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানিলো হক হয় নহয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানিলো চাওক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল মে 1489 কেতিয়া 1489 শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল 1449 হয়নে তো মাধৱদেৱৰ কোত জন্ম হৈছিল লেটেকো পুখুৰী লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰৰ লেটেকো পুখুৰীত হৈছিল ঠিক আছে আপোনালোকে আজিও লখিমপুৰ জিলাত গলে নৰনাৰায়ণপুৰ পাব ঠিক আছে লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰৰ লেটেকো পুখুৰীত শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম গ্ৰহণ কৰিছিল মাধৱদেৱে ঠিক আছে তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা দেৱী কি আছিল মাতৃৰ নাম আছিল মনোৰমা দেৱী পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু তেওঁৰ এজনী ভগ্নী আছিল বা সিস্টাৰ আছিল ঠিক আছে তেওঁৰ নাম আছিল উৰ্বশী কি আছিল উৰ্বশী মাধৱদেৱৰ টিচাৰ বা মাধৱদেৱৰ গুৰু আছিল ৰাজেন্দ্ৰ অধ্যাপক শংকৰদেৱৰ গুৰু কোন আছিল মহেন্দ্ৰ কন্দলি ঠিক আছে মহেন্দ্ৰ কন্দলি ওকে মহেন্দ্ৰ কন্দলি আৰু মাধৱদেৱৰ গুৰু আছিল ৰাজেন্দ্ৰ অধ্যাপক ঠিক আছে হি স্টাঞ্চ sakta in his learning and practice তেও ইনিশিয়ালি কি আছিল ঘৰৰ যেটো তেও স্টাৰ্টিংৰ পৰা কি আছিল
শাক্ত আছিল মানে শক্তিজিম শক্তিক উপাসনা কৰা লোক আছিল তেওঁ শক্তিজিমৰ বিলিভাৰ আছিল ঠিক আছে শক্তি পূজা কৰিছিল তেওঁ বলি বিধানত বিশ্বাস কৰিছিল তেওঁ ঠিক আছে আৰু এদিনাখন কি হ'ল তেওঁৰ মাতৃৰ নৰিয়া হৈছিল মানে বেমাৰ হৈছিল তেওঁ তেনেকৈ আমি কওঁ নহয় ভগৱানক যেতিয়া আমি কওঁ যে কিবা হৈ গ'লে যে এইটো ভাল কৰি দিয়ক মই আপোনাক এইটো আগবঢ়াম শৰাই আগবঢ়াম এইটো আগবঢ়াম কওঁ নহয় এনেকৈ আমি এটা কথা দি থওঁ তো মাধৱদেৱেও এটা কথা দি থৈছিল যে এটা পাঠা দেৱীৰ চৰণত আগবঢ়াব বুলি ঠিক আছে বা ছাগলী দেৱীৰ চৰণত আগবঢ়াব বুলি মাক সুস্থ হৈ গৈছিল মাধৱদেৱৰ তেতিয়া কি হৈছে তেওঁৰ নিজৰ ভনী মানে ব্ৰাদাৰ ইন ল ঠিক আছে ভনী জোৱাই গয়া পানী এওঁক কৈ থৈছিল যে আপুনি ক'ৰবাত ছাগলী যদি ভাল ছাগলী আছে দেৱীৰ চৰণত আমি অৰ্পণ কৰিব পৰা আপুনি ব্যৱস্থা কৰি থ'ব কিন্তু গয়া পানী অলৰেডি এক চৰণ নাম ধৰ্মত কনভাৰ্ট হৈ গৈছিল কনভাৰ্ট ইনটু দ্য এক চৰণ নাম ধৰ্ম টুক ঠিক আছে অলৰেডি তেওঁ শংকৰদেৱৰ চৰণ লৈ গৈছিল আৰু নৱবৈষ্ণৱ ধৰ্মৰ এইটোৱে মূল মন্ত্ৰ আছিল যে কাৰো হাম নকৰা হয় নহয় অন্যায় নকৰা আৰু অন্যায় ইন দ্য চেন্স কি হাৰ্ম নকৰা কাৰো প্ৰাণ নোলোৱা এইটো মূল মন্ত্ৰ আছিল তো আল্টিমেটলি কি হ'ল গয়া পানীয়ে ব্যৱস্থা কৰি নাৰাখিলে ছাগলীৰ মাধৱদেৱ আহি গয়া পানীৰ লগত অলপ খং কৰিলে কিয় ৰেডি কৰি নাৰাখিলে তেতিয়া মাধৱদেৱক তেওঁৰ ব্ৰাদাৰ ইন ল গয়া পানীয়ে শংকৰদেৱৰ ওচৰত লৈ গ'ল কাৰ ওচৰত লৈ গ'ল শংকৰদেৱৰ ওচৰত লৈ গ'ল ঠিক আছে মাধৱদেৱ টু মিট শংকৰদেৱ টুক মাধৱদেৱ টু মিট শংকৰদেৱ দেন শংকৰদেৱ আৰু মাধৱদেৱক শংকৰদেৱে বহি আছিল মাধৱদেৱ গৈ পাইছিল আৰু তেওঁলোকৰ মাজতে এটা ডিবেট হৈছিল কি হৈছিল তৰ্ক হৈছিল ডিবেট হৈছিল মানে যিটো কি কয় এইটো লাৰ্ণিং ডিবেট বুলি কয় হয় নহয় মানে যুক্তিযুদ্ধ হয় নহয় এনেকুৱা নহয় যে ডিবেট বহুত ডাঙৰ বাট শংকৰদেৱ ইমান জ্ঞানী মানুহ ইমান মহাপুৰুষ জ্ঞানী আছিল হয় নহয় আৰু মাধৱদেৱৰ মনৰ যিবোৰ সেই ধাৰণা শক্তিজীৱৰ প্ৰতি ধাৰণা তেওঁ বিদগ্ধ আছিল মাধৱদেৱো হয় নহয় দুজন বিদগ্ধ পণ্ডিতৰ মাজত কি হৈ গৈছিল যুক্তিযুক্ততাৰ এটা ডিছকাশ্যন হৈ গৈছিল ডিবেট হৈ গৈছিল আৰু এই ডিবেটটো কেতিয়ালৈকে চলিছিল ক'ত হৈছিল ক'ত লগ পাইছিল ধুৱাহাট বেলগুৰিত আৰু এই যিটো ডিবেট 4.5 hours 4.5 ঘণ্টালৈকে ঠিক আছে 4 hours 30 minutes লৈকে এই ডিবেট এণ্ড ডিছকাশ্যন চলি আছিল ঠিক আছে আৰু অন্তিমত কি হ'ল অন্তিমত কি হ'ল ফাইনেলি মাধৱদেৱ ৱাজ কনভিন্স and accept Shankardev as his guru আৰু ফাইনেলি মাধৱদেৱে এইটো একচেপ্ট কৰিলে যে শংকৰদেৱৰ যিটো পথ যিটো নৱবৈষ্ণৱ ধৰ্মৰ যিটো আইডিয়া ঠিক আছে যিটো ফিলচফি কোৰ ফিলচফি এইটো মাধৱদেৱে একচেপ্ট কৰি ল'লে আৰু শ্ৰীমন্ত শংকৰদেৱক মাধৱদেৱে নিজৰ গুৰু হিচাপে তাতেই মানি ল'লে আৰু এই যিটো ঘটনাৱলী শংকৰদেৱ আৰু মাধৱদেৱৰ যিটো মিলন হৈছিলে এই মিলনকে পাছত ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি কৈছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে এই মিলনকে মণি আৰু কাঞ্চনৰ সংযোগ বুলি কৈছিল মণি মুকুতা মণি আৰু কাঞ্চন মানে হৈছে সোণ ঠিক আছে গোল্ড তো মণি আৰু কাঞ্চনৰ সংযোগ এই মিলনটোকে নামাকৰণ কৰিছিল তেওঁ ঠিক আছে ওকে finally Madhavdev was convinced and took the and accepted as a Shankardev as his guru Madhavdev breathed his last in 1596 at Madhupur Satra Coachbihar আৰু মাধৱদেৱৰ নিধন কেতিয়া হৈছিল পৰলোক প্ৰাপ্তি হৈছিল 1596 চনত ক'ত হৈছিল মধুপুৰ সত্ৰ কোচবিহাৰত ঠিক আছে ওকে ঠিক আছে দিস ইজ এবাউট মাধৱদেৱ এতিয়া চাও শংকৰদেৱ যেতিয়া বৰদোৱা এৰি ধুৱাহাট বেলগুৰিত থাকিবলৈ আৰম্ভ কৰিলে হয় নহয় তাৰ পাছৰ কাহিনীটো চাও তেতিয়া আহোম ৰুল ষ্টাৰ্ট হৈ গৈছিল আণ্ডাৰ দ্য চুহুংমুং কাৰ আণ্ডাৰত আছিল চুহুংমুঙৰ ৰাজত্বকাল আছিল 1497 ৰ পৰা লৈ 1539 ঠিক আছে সুদাংফা বা বামুনি কোৱাৰ পাছতে চুহুংমুঙৰ ৰাজ হৈছিল ঠিক আছে দিহিঙীয়া ৰজা was under the influence of Brahminical priest তেওঁ কি হৈছিল
তেওঁ চুমুঙে স্বৰ্গনাৰায়ণৰ হিন্দু টাইটেল লৈছিল তো হিন্দু পৃষ্ঠৰ যেটো অলৰেডি তো হিন্দুইজম এক্সিষ্ট কৰি আছিল হিন্দু পৃষ্ঠৰ যেটো ব্ৰাহ্মণসকলৰ ইনফ্লুয়েন্সত আহি চুমুঙে শংকৰ যেটো নৱবৈষ্ণৱ ধৰ্মৰ যেটো প্ৰচাৰক বা প্ৰসাৰক এই সকলক কি কৰিবলৈ ধৰিছিল এক্সিকিউট কৰিবলৈ ধৰিছিল ঠিক আছে নিজৰ টেৰিটৰিৰ পৰা আউট কৰিবলৈ ধৰিছিল এক্সিকিউট কৰিবলৈ ধৰিছিল তেনেতে হৰি was executed শ্ৰীমন্ত শংকৰদেৱৰ যিজন কি আছিল জুৱাই আছিল তেওঁ execute কৰা হৈছিল and Madhavdev was arrested but later released মাধৱদেৱকো এৰেষ্ট কৰা হৈছিল কিন্তু পৰৱৰ্তী সময়ত মাধৱদেৱক ৰিলিজ কৰি দিয়া হয় ঠিক আছে and then শংকৰদেৱ left ধুৱাহাট শংকৰদেৱে ধুৱাহাটকো এৰি দিছিল মাজুলীৰ ধুৱাহাট বেলগুৰিকো এৰি গৈছিল and shelter at পাটবাউকি settle at পাটবাউকি বৰপেটাত থাকিবলৈ আৰম্ভ কৰিছিল ঠিক আছে in Kuch kingdom in 1546 1546 চনত কুচ কিংডমত শ্ৰীমন্ত শংকৰদেৱ থাকিবলৈ আৰম্ভ কৰিছিল ঠিক আছে কিন্তু সব এতিয়া কি হল কুচ কিংডম তেতিয়া ৰজা কুচ কিংডমৰ তেতিয়া ৰজা হৈছিল নৰনাৰায়ণ আৰু নৰনাৰায়ণ और भातृ আছিল চিলাৰায় বা কাইট কিং হয় না বা শুক্লধ্বজ আৰু চিলাৰায় বা শুক্লধ্বজে বিয়া কৰোৱাইছিল কমলা প্ৰিয়া বা ভুৱনেশ্বৰীক যিজন আছিল ডটাৰ অফ শংকৰদেৱস কাজিন ব্ৰাদাৰ ৰাম ৰায় শংকৰদেৱৰ ভাতৃ কাজিন ব্ৰাদাৰ মানে কাজিন ব্ৰাদাৰ ৰাম ৰায়ৰ কন্যা আছিল তো আলটিমেটলি কি হল চিলাৰায় শংকৰদেৱৰ এক প্ৰকাৰে জুৱাই হল হয় নহয় এই কথা শংকৰদেৱে জানিছিল চিলাৰায়ও এই কথা জানিছিল শংকৰদেৱ went his second pilgrimage Shankardev went his second pilgrimage at the age of 101 years in 1550 চনত শংকৰদেৱে নিজৰ দ্বিতীয় যেটো আধ্যাত্মিক যাত্ৰা তীৰ্থ ভ্ৰমণৰ যাত্ৰা এইটো আৰম্ভ কৰিছিল কিন্তু এই যাত্ৰাত তেওঁ মুঠেই 6 মাহতে ৰিটাৰ্ণ হৈ আহিছিল after 6 months তেওঁ ৰিটাৰ্ণ হৈ আহিছিল ঠিক আছে আৰু নৰনাৰায়ণৰ ৰাজসভাটো ব্ৰাহ্মণিকাল সুপ্ৰিমেসি আছিল ব্ৰাহ্মণসকল আছিল আৰু ব্ৰাহ্মণসকলে কি কৈছিল যে তেনেকুৱা এজন ই আছে মহাপুৰুষ জ্ঞানী মানুহ আছে তেওঁ কি কৰি আছে নৱবৈষ্ণৱ ধৰ্ম আমাৰ যেটো আমাৰ যিবিলাক ৰিচুৱেল এই ৰিচুৱেলিষ্টিক এসপেক্টৰ পৰা আতৰ কৰি এটা নতুন ধৰ্ম নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি আছে তেওঁ এনে শংকৰদেৱৰ বিষয়ে কিবা কিবি মানে কৰিছিল লগাই দিছিল নৰনাৰায়ণ ৰজাক ঠিক আছে কোচ ৰজা নৰনাৰায়ণক লগাই দিছিল ঠিক আছে নৰনাৰায়ণ আন্ডাৰ দ্য ইনফ্লুয়েন্স অফ শাক্ত ব্ৰাহ্মণ প্ৰেষ্ট ঠিক আছে অৰ্ডাৰ শংকৰদেৱ টু এৰেষ্ট তেতিয়া নৰনাৰায়ণে শংকৰদেৱক এৰেষ্ট কৰাৰ অৰ্ডাৰ দিছিল কিন্তু এই হাউএভাৰ চিলাৰায় সেভড হিম কিন্তু চিলাৰায়ে ক'লে যে নহয় মই তেওঁক জানো মই তেওঁক ভালকে জানো তেওঁ তেনেকুৱা নাই কৰা তো আলটিমেটলি চিলাৰায়ে শংকৰদেৱক সেভ কৰিছিল এৰেষ্টৰ পৰা ঠিক আছে শংকৰদেৱ appeared in the court and impressed নৰনাৰায়ণ তেতিয়া শংকৰদেৱ এৰেষ্ট নোহোৱাকে বা চিলাৰায়ে এৰেষ্ট নকৰাকে শংকৰদেৱক নৰনাৰায়ণৰ ৰাজসভাত আহিলে আৰু যেতিয়া শংকৰদেৱ এন্টাৰ হৈছিলে তেওঁ ভাগৱত গীতাৰ শ্লোক কৈ এন্টাৰ হৈ আছিল তো এইটোৱে এই নৰনাৰায়ণক আপ্লুত কৰি তুলিলে ঠিক আছে নৰনাৰায়ণক আপ্লুত কৰি তুলিলে ইমপ্ৰেছ হৈ গল নৰনাৰায়ণো ঠিক আছে set up at Veldanga ঠিক আছে Shankardev appeared in the court and impressed Naranarayan and set up at Veldanga close to Torosa river near their capital imane impress hoy gol je Shankardev Veldanga te settle hobole dile ঠিক আছে পাটবাউকিৰ পৰা বেলডাঙ্গাতে settle hobole dile কত আছে এই বেলডাঙ্গা Torosa river ৰ ওচৰত আছে ঠিক আছে আৰু এই Torosa river বেলডাঙ্গাটো নৰনাৰায়ণৰ ক্যাপিটেলৰ একেবাৰে ওচৰত আছিল ঠিক আছে নৰনাৰায়ণ asked Brahmin এদিনাখন নৰনাৰায়ণে জানিলে শংকৰদেৱৰ মহিমাটো ৰজা নৰনাৰায়ণে বুজি পালে হয় নহয় তো আলটিমেটলি তেওঁ কি ক'লে যে যদি কোনোবাই আমিতো ভাগৱত গীত পুৰাণটো পঢ়িব লাগে ইমান বহুত দীঘল হয় ন বহুত বেছি ডাঙৰ হয় কোনোবাই যদি ভাগৱত পুৰাণ পঢ়িবলৈ ইমান দিন লাগি যায় যদি আপোনালোকৰ ভিতৰত ইমানেই মানে ই আছে
নলেজ আছে তো আপোনালোকে সকলোকে টাস্ক দিলে ব্ৰাহ্মণক টাস্ক দিলে শংকৰদেৱতো ৰাজসভাত বহি আছে তেওঁৱেও এইটো টাস্ক ল'লে তো আল্টিমেটলি ক'লে যে এনেকুৱা তেওঁ এটা ভাগৱতৰ সাৰাংশ বনাব নোৱাৰিনে যি কেই ঘণ্টামানৰ ভিতৰতে গোটেই ভাগৱতৰ সাৰ মৰ্ম ইয়াতে ব্যাখ্যা হৈ যায় আৰু বনাব লাগিব বাছ এদিনৰ ভিতৰত কালি নৰনাৰায়ণৰ ৰাজসভাত এইটো জমা হ'ব লাগিব ঠিক আছে সাবমিট নৰনাৰায়ণৰ ওচৰত জমা কৰিব লাগিব নৰনাৰায়ণ আস্ক ব্ৰাহ্মণ স্কলাৰ্ছ টু condense the 12 cantons of the Bhagavad Puran dealing with the virtues of Krishna and his fame into Assamese so that these could be recited in a matter of hours and present in the work to him by next morning. মানে নৰনাৰায়ণে ক'লে যে 12 খণ্ডৰ যিটো ভাগৱত পুৰাণ এই ভাগৱত পুৰাণক অসমীয়ালৈ অনুবাদ কৰিব পৰা নাযায়নে শ্ৰীকৃষ্ণৰ যিটো জীৱন লীলাটো অসমীয়ালৈ অনুবাদ কৰিব পৰা নাযায়নে আৰু এনেকুৱা কৰিব পৰা নাযায়নে মেটাৰ অফ আৱাৰ্ছতে মানে কেই ঘণ্টামানৰ ভিতৰতে এই গোটেই ভাগৱতৰ সাৰাংশটো আমি পঢ়ি শেষ কৰিব পাৰোঁ ঠিক আছে আৰু এই ৱৰ্কটো তেওঁ ক'লে যে নেক্সট মৰ্ণিঙত মোক ছাবমিট কৰি দিব লাগিব ঠিক আছে দেন কি হ'ল শংকৰদেৱে নৰনাৰায়ণৰ ৰিকুৱেষ্ট মানি নৰনাৰায়ণৰ এই অৰ্ডাৰতে নৰনাৰায়ণৰ ইচ্ছা মতে কম্পোজ কি কৰিলে গুণমালা টোটেল কেইটা শ্লোক আছে তাত 376টা টোটেল শ্লোক আছে এণ্ড প্ৰেজেণ্টেড টু নৰনাৰায়ণ ঠিক আছে গুণমালা ৰচনা কৰি কম্পোজ কৰি কাক দিলে নৰনাৰায়ণক ৰাতিপুৱালৈ জমা কৰি দিলে গোটেই পণ্ডিতসকলে যিমান ব্ৰাহ্মণসকল বহি আছিল তেওঁলোকে কৈ দিছিল আমিতো ইমান 12টা কেণ্টনছ অফ ভাগৱত পুৰাণ এদিনতে এক ৰাতিৰ ভিতৰতে কম্পোজ কৰি দিয়া ইটছ মানে ডিফিকাল্ট কি ইম্পচিবল টাস্ক কিন্তু শংকৰদেৱে ক'লে ঠিক আছে কালিলৈ হৈ যাব এইটো তো নেক্সট দিনাখন মৰ্ণিঙতে শংকৰদেৱে নৰনাৰায়ণৰ ওচৰত প্ৰস্তুত কৰি দিলে গুণমালা ঠিক আছে শংকৰদেৱ ৰিটাৰ্ণ টু পাটবাউসী এণ্ড এইটোৰ পৰা শংকৰদেৱ বহুত বেছি পপুলাৰ হৈ গ'ল নৰনাৰায়ণে তেওঁৰ ব্যক্তিত্ব আৰু বেছি ভালকৈ বুজি পালে গোটেই পণ্ডিতসকল ম্লান পৰি গ'ল ঠিক আছে তেওঁলোকেও গম পালে শংকৰদেৱ কিমান মহান ব্যক্তি কিমান গুণী ব্যক্তি কিমান ঐশ্বৰ্যিক যিটো শক্তি থকা জ্ঞান থকা ব্যক্তি তো আল্টিমেটলি দেন কি হ'ল শংকৰদেৱ ৰিটাৰ্ণ টু পাটবাউসী বাট কিপ দ্য ভিজিটিং কোচবিহাৰ ফ্ৰিকুৱেণ্টলি শংকৰদেৱে বেলডাঙ্গা এৰি আকৌ পাটবাউসীত আহি সেটেল হৈ গ'ল কিন্তু কোচবিহাৰত অহা যোৱা শংকৰদেৱত লাগি থাকিল বা শংকৰদেৱ অহা যোৱা কৰি থাকিলে ঠিক আছে নেক্সট চাওঁ আমি চাওক পাটবাউসীত থাকোঁতে শংকৰদেৱে অন দ্য ৰিকুৱেষ্ট অফ নৰনাৰায়ণ এণ্ড শিলাৰাই ক্ৰিয়েট এ বৃন্দাবনী বস্ত্ৰ তেওঁ ক্ৰিয়েট কৰি উলিয়াইছিল ঠিক আছে আৰু তাত সিনছ অফ কৃষ্ণলীলাৰ সম্পূৰ্ণ দৃশ্যপটসমূহ এই বৃন্দাবনী বস্ত্ৰত শংকৰদেৱে ৰচনা কৰি সাজি উলিয়াইছিল কম্পোজ কৰি উলিয়াইছিল ঠিক আছে কাৰ ৰিকুৱেষ্টত নৰনাৰায়ণ আৰু শিলাৰায়ৰ ৰিকুৱেষ্টত ঠিক আছে During his last few visits, Shankardev had taken to stay at Madhupur Satra, built by Prince Shukladhwaj on the land grant given by the Naranarayan. Shukladhwaj ba Silaraye bonua এই মধুপুৰ ক্ষেত্ৰতে শংকৰদেৱে থাকিবলৈ লৈছিল ফিউ ভিজিট ঠিক আছে ডিউৰিং লাষ্ট তেওঁৰ ফিউ ভিজিট কোচবিহাৰলৈ তেওঁ এই ক্ষেত্ৰতে থাকিবলৈ লৈছিল মধুপুৰ ক্ষেত্ৰ কোনে বনাইছিল প্ৰিন্স শুক্লধ্বজ বা শিলাৰায়ে বনাইছিল ঠিক আছে এই নিৰ্মাণ কৰিছিল আৰু এই ক্ষেত্ৰৰ প্ৰথমজন ক্ষেত্ৰাধিকাৰ আছিল গোবিন্দ আতা was the first ক্ষেত্ৰাধিকাৰ গোবিন্দ আতা was the first ক্ষেত্ৰাধিকাৰ of Madhupur Khatra. ঠিক আছে Shankardev had retained around 240 বৰগীত 240টা বৰগীত ঠিক আছে 240টা বৰগীত শংকৰদেৱে লিখিছিল ঠিক আছে 12 কোটি বৰগীত কিন্তু কমলা গায়ন নামৰ এজন ব্যক্তিয়ে শংকৰদেৱৰ পৰা সেই বৰগীতটো মুখস্থ কৰিবলৈ লৈ গৈছিল তেতিয়াতো আৰু
ই নাছিল কিতাপ ভালকৈ নাছিল খাচী পাতত লিখিব লগা হৈছিল হয় নহয় তো এই মেমৰাইজ কৰিবলৈ কমলা গায়ন নামৰ এজন ব্যক্তিয়ে বিচাৰিছিল শংকৰদেৱে দিছিল তেওঁ কিন্তু কমলা গায়নৰ ঘৰত অগ্নিদাহ হৈ গৈছিল ঠিক আছে জুই লাগি গৈছিল আৰু গোটেই তেওঁৰ বৰগীতবোৰ হেৰাই গৈছিল শংকৰদেৱৰ বৰগীতবোৰ যেটো কমলা গায়নে লৈ গৈছিল সেইটো গোটেই অগ্নিত দাহ হৈ গৈছিল আৰু পৰৱৰ্তী সময়ত ৰিকালেক্ট কৰা হৈছিল অনলি 34 বৰগীত were recovered later 34টা শংকৰদেৱৰ বৰগীত ৰিকভাৰ কৰা হৈছিল ঠিক আছে শংকৰদেৱ কম্পোজ লাষ্ট অংকীয়া নাট তেওঁ অন্তিমটো অংকীয়া নাট হৈছে ৰাম বিজয় কি ৰাম বিজয় কোত ৰচনা কৰিছিল এই লাষ্ট অংকীয়া নাট মধুপুৰ সত্ৰত এট দ্য ৰিকুৱেষ্ট অফ শুক্লধ্বজা বা শিলাৰায়ৰ ৰিকুৱেষ্টত লাষ্ট তেওঁৰ অংকীয়া নাট ৰাম বিজয় মধুপুৰ সত্ৰতে তেওঁ ৰচনা কৰিছিল আৰু এই ৰাম বিজয়তে এই নাটতে তেওঁ শুক্লধ্বজক কি বুলি প্ৰেইজ কৰিছে নৃপতি প্ৰধান নৃপতি মানে হৈছে ৰজা আৰু প্ৰধান মানে হৈছে প্ৰধান তেওঁ ৰজাৰ প্ৰধান সেনাপতি আছিল ঠিক আছে শিলাৰায় নৰনাৰায়ণৰ প্ৰধান সেনাপতি আছিল তো তেওঁ প্ৰেইজ কৰি নৃপতি প্ৰধান বুলি মেনশন কৰিছে হয়নে নেক্সট চাও Naranarayan wanted to get ordained by Shankardev, but Shankardev was reluctant to initiate a ruling king into his faith. It will contradict his duty as a king. However, King Naranarayan was adamant. মানে কুশ ৰজা নৰনাৰায়ণে শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ শৰণ ল'ব বিচাৰিছিল কিন্তু শংকৰদেৱক শৰণ দিব বিচৰা নাছিল কিয়নো যদি এজন ৰজা নৱবৈষ্ণৱ ধৰ্মতো সকলো সমান হৈ থাকে হয় নহয় কিন্তু ৰজা যদি ভাবকচোন শৰণ ল'ব ৰজাই হৈ থাকিব হয় নহয় তো আল্টিমেটলি কি হ'ব সবে একে জগাত বহি আছে সমান বহি আছে ৰজা আৰু প্ৰজা সমান কেতিয়াও বহিব নোৱাৰে হয় না তো আল্টিমেটলি এটা কন্ট্ৰাডিকশনৰ সৃষ্টি হ'ব গতিকে শংকৰদেৱে বিচৰা নাছিল যে নৰনাৰায়ণে তেওঁৰ নৱবৈষ্ণৱ ধৰ্মৰ শৰণ লয় কিন্তু নৰনাৰায়ণো লাগি আছিল নাই মইতো লমেই মানে ই কৰি আছিল হয় নহয় sorry এটা চাওক but before this wish of king could be fulfilled a wish to নৰনাৰায়ণৰ এই ইচ্ছাটো পূৰ্ণ হোৱাৰ আগতে শংকৰদেৱ breathed his last on the Thursday ঠিক আছে বৃহস্পতিবাৰে ভাদ মাহৰ বৃহস্পতিবাৰে কেতিয়া কোন চনত 1568 চনত at the age of 119 কোত মধুপুৰ সত্ৰত ঠিক আছে মধুপুৰ সত্ৰতে শংকৰদেৱৰ পৰলোক প্ৰাপ্তি হয় পৰলোকগামী হয় ঠিক আছে at the age of 119 1568 ঠিক আছে থাৰ্সডে আছিল ভাদ মাহৰ ঠিক আছে গতিকে ভাদ মাহত এতিয়া ভাদ মাহ চলি আছে আমি জানো যে ভাদ মাহত গুৰু দুজনৰ তিথি হয় হয় নহয় আৰু এই ভাদ মাহক অসমীয়া সংস্কৃতিত অসমীয়া সামাজিক পৰম্পৰাত পবিত্ৰ মাহ হিচাপে পালন কৰা হয় ইয়াতে আমি নাম প্ৰসংগ হয় নহয় নামঘৰত ক্ষত্ৰত আদি যি অনুষ্ঠান আছে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে যি ধৰ্মীয় অনুষ্ঠান আছে ইয়াত গৈ আমি নাম প্ৰসংগ কৰোঁ হয় নহয় সো চাওক শংকৰদেৱৰ দ্বাৰা বৈষ্ণৱাইট পিৰিয়ডত কিছুমান লিটাৰেলি ৱৰ্ক কিছুমান আছিল এই লিটাৰেলি ৱৰ্কৰ বিষয়ে আমি জানো আহক ঠিক আছে যিবোৰ সাংস্কৃতিক ৰচনাৰাজি এই ৰচনাৰাজিৰ বিষয়ে জানো শংকৰদেৱৰ দ্বাৰা ৰচিত ৰচনাৰাজিসমূহৰ বিষয়ে জানো শংকৰদেৱ is said to have rendered 8 out of 12 books of ভাগৱতৰ 12টা স্কন্ধৰ ভিতৰত 8টা স্কন্ধ শংকৰদেৱে ৰচনা মানে ট্ৰান্সলেট কৰি গৈছে বা ৰচনা কৰি গৈছে অসমীয়াত বুলি কোৱা হয় ঠিক আছে কোনটো 1 2 3 7 8 9 10 and 12 এই 8টা ঠিক আছে তেওঁৰ কাব্যসমূহ হৈছে হৰিচন্দ্ৰ উপাখ্যান ৰুক্মিণী হৰণ বালিচলন এইটো 8 বুক অফ ভাগৱত হয় বালিচলনটো অমৃত মন্থন আজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ these are the famous কাব্য composed by শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে আৰু ভক্তি তত্ত্বসমূহ হৈছে ভক্তি প্ৰদীপ গৰুৰ পুৰাণৰ পৰা লোৱা হৈছে গৰুৰ পুৰাণত বেছত ভক্তি ৰত্নাকৰ সংস্কৃতত লিখা আছিল
ঠিক আছে নেমি নৱসিদ্ধ সংবাদ নিমি আৰু নজন সিদ্ধ ঋষিসকলৰ যিটো সংবাদ হৈছে এই সংবাদৰ বিষয়ে শংকৰদেৱে নিজৰ ভক্তি তত্ত্বত লিখি গৈছে এণ্ড অনাদি পতন দিজ আৰ দ্য ভক্তি তত্ত্ব composed by শ্ৰীমন্ত শংকৰদেৱ ঠিক আছে নেক্সট অংকীয়া নাটবোৰ চাওক পত্নী প্ৰসাদ কালিয়া দমন ঠিক আছে কেলি গোপাল ৰুক্মিণী হৰণ ঠিক আছে আৰু পাৰিজাত হৰণ ঠিক আছে ৰাম বিজয় ৰামায়ণৰ বেছত লিখিছে পাৰিজাত হৰণ বিষ্ণু পুৰাণ আৰু ৰুক্মিণী হৰণ হৰিবংশৰ আণ্ডাৰত ইহত লিখিছে বেছত লিখিছে এই অংকীয়া নাটবোৰ মুখস্থ কৰিব মনত ৰাখিবলৈ এটা ট্ৰিক আছে এনেকৈ ৰাখিব পাৰে আপোনালোকে চাওক প কা ঠিক আছে কে ৰু ঠিক আছে পা আৰু ৰা এনেকৈ মনত ৰাখিব পাৰে এইটো মনত পকা কেৰু পাৰা পত্নী প্ৰসাদ কালিয়া দমন কেলি গোপাল ৰুক্মিণী হৰণ পা পাৰিজাত হৰণ ৰাম বিজয় এই এনেকৈ আপুনি শংকৰদেৱৰ অংকীয়া নাটসমূহ মনত ৰাখিব পাৰে ঠিক আছে নেক্সট চাওঁ হওক এতিয়া তেওঁৰ ধাৰা ৰচিত ভটিমাসমূহ কি হয় শংকৰদেৱৰ ধাৰা ৰচিত ভটিমাসমূহ হ'ল দেৱ ভটিমা নাট ভটিমা আৰু ৰাজ ভটিমা ঠিক আছে আৰু এই গুৰু ভটিমাটো পৰৱৰ্তী সময়ত মাধৱদেৱে ধাৰা ৰচনা কৰা হৈছিল ঠিক আছে গুৰু ভটিমাটো পৰৱৰ্তী সময়ত মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা হৈছিল ওকে এণ্ড দেন চাওক নামবোৰ কি আছিলে কীৰ্তন ঘোষা ঠিক আছে কীৰ্তন ঘোষা কাৰ দ্বাৰা ৰচনা কৰা হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা গুণমালা 376 ভাৰ্চেছ আছে ঠিক আছে এইটো শংকৰদেৱৰ দ্বাৰা ৰচনা কৰা হৈছিল ঠিক আছে ইন দ্য টেক্সট অফ কীৰ্তন ঘোষা 26টা সেকশনছত 31টা কীৰ্তন সন্নিৱিষ্ট কৰা আছে ঠিক আছে যাৰে 29টা শ্ৰীমন্ত শংকৰদেৱ 29 বাই শ্ৰীমন্ত শংকৰদেৱ 1 by ৰত্নাকৰ কন্দলী আৰু 1 by মাধৱদেৱ টোটাল 31টা কীৰ্তন সন্নিৱিষ্ট কৰা আছে ঠিক আছে they were posthumously composed into a single text by ৰামচৰণ ঠাকুৰ শংকৰদেৱৰ পৰিণাতি ৰামচৰণ ঠাকুৰৰ দ্বাৰা এই সমূহ যিটো কীৰ্তন ঘোষা এই কীৰ্তনসমূহ এটা সিঙ্গল টেক্সট কম্পোজ কৰা হৈছিল ঠিক আছে কম্পাইল কৰা হৈছিল এটা চাওক শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত ৰচনাৰাজিসমূহ চাই লওঁ ঠিক আছে ফিলচফিকেল ৱৰ্ক কি আছিল তেওঁৰ প্ৰথম ফিলচফিকেল ৱৰ্ক আছিল জন্ম ৰহস্য দিস ওয়াজ দ্য ফাৰ্স্ট লিটাৰেলি ৱৰ্ক ডান বাই শ্ৰী শ্ৰী মাধৱদেৱ ঠিক আছে তেওঁৰ নেৰেটিভ ৱৰ্ক কি আছিল ৰামায়ণ আদিকাণ্ড ৰামায়ণ ঠিক আছে তেওঁ বৰগীতো ৰচনা কৰিছিল ঠিক আছে উচ্চ তাল আৰু মান বিশিষ্ট ঠিক আছে ব্ৰজাৱলী ভাষাত ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয় ওকে বৰগীতসমূহৰ ভিতৰত আমি তেজেৰে কমলাপতি ঠিক আছে these are the prominent বৰগীত ওকে অংকীয়া নাট মাধৱদেৱৰ দ্বাৰা ৰচিত নাটসমূহৰ ভিতৰত অৰ্জুন ভঞ্জন দধি মথন নৰসিংহ যাত্ৰা গোবৰ্ধন যাত্ৰা ভক্তি ৰত্নাৱলী নাম মল্লিকা ৰাস যাত্ৰা ঠিক আছে সুৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা ভোজন বিহাৰ এই সকল অন্যতম অংকীয়া নাট আছিল শ্ৰী মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত ঠিক আছে মাধৱদেৱৰ যিটো মাষ্টাৰপিস ৰচনা আছিল এইটো আছিল নাম ঘোষা ইয়াক হাজাৰী ঘোষা বুলি কোৱা হয় কিয়নো ইয়াক 1000 ঘোষা এড হৈ আছিল 1000 ঘোষা এড হৈ থকাৰ বাবে সংযুক্ত হৈ থকাৰ বাবে এই ঘোষাটোক হাজাৰী ঘোষা বুলিও কোৱা হয় ঠিক আছে বুজি পাইছে আপোনালোকে ঠিক আছে এতিয়া চাও আমি শংকৰদেৱে প্ৰচাৰ কৰা যেটো প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ বিষয় নৱবৈষ্ণৱ ধৰ্মৰ আন এটা নাম হৈছে এক শৰণ নাম ধৰ্ম ঠিক আছে
বৈষ্ণৱ নৱবৈষ্ণৱ বুলি কিয় কোৱা হৈছে অলৰেডি মই ক'লোঁ যে বিফৰ নিউ বৈষ্ণৱিজম বা নৱবৈষ্ণৱ ধৰ্মৰ আগতে বৈষ্ণৱিজমটো আছিলেই বিষ্ণুক উপাসনা কৰা যিটো সেক্ট এইটোতো এক্সিষ্ট কৰি আছিলে হয় নহয় কিন্তু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক হৈছে শ্ৰীমন্ত শংকৰদেৱ নিউ বৈষ্ণৱাইট কালচাৰ ঠিক আছে ইটস নট এ বৈষ্ণৱাইট কালচাৰ ইটস এ নিউ বৈষ্ণৱাইট কালচাৰ ওকে এক শৰণ নাম ধৰ্ম বা ভাগৱতী ধৰ্ম বুলিও কোৱা হয় কি বুলি কোৱা হয় ভাগৱতী ধৰ্ম বুলিও কোৱা হয় ওকে বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয় শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰসাৰিত ধৰ্মৰ বাবে ইয়াক মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয় ইয়াৰ এটা মূল মন্ত্ৰ আছে এক দেও এক খেও এক বিনে নাহি কেও মানে এজনে এক দেও এক খেও এক বিনে নাহি কেও ওয়ান গড ওয়ান শেল্টাৰ none else but one মানে এজনেই পৰমাত্মা ঠিক আছে তেওঁ এজনে এবাৰে শৰণ ল'ব লাগে আৰু তেওঁৰ বাহিৰে কোনো এই কাকো পৰমাত্মা বুলি বিশ্বাস কৰা নহয় আল্টিমেটলি ওয়ান গড মনোথেইজম দিস এক শৰণ নাম ধৰ্ম ইজ এ টাইপ অফ মনোথেইজম ওকে অনলি ওয়ান গড ইয়াত কি হয় বিশেষকৈ ইয়াত দাস্য ভাৱ ঠিক আছে দাস্য ভাৱটো কি আমি যে we are the servant of God only we are the servant of God devotees consider himself as the servant of God only ঠিক আছে আমি তো ভগবানৰ এই দাস ঠিক আছে this type of emotions are prominent in this sect of religion okay এইটো এই এক শৰণ ধৰ্ম এক শৰণ নাম ধৰ্ম বা ভাগৱতী ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম ইয়াত এটা কোৰ ফিলসফিটো হৈছে ইউনিভাৰ্সেল সোশ্যাল ব্ৰাদাৰহুড কি ইউনিভার্সাল সোশ্যাল ব্রাদারহুড কি হয় মানে আমি আমার প্রিয়েম্বলতো ব্রাদারহুডৰ কথা পাওঁ হয় না ফ্ৰেটাৰনিটি তো ইয়াত কি কোৱা হৈছে যেটো আমাৰ টোটাল হিন্দুজ ফিলসফিৰ এনশিয়েন্ট ইন্ডিয়ান ফিলসফিৰ বসুধৈৱ কুটুম্বকম যেটো কয় সেই ফিলসফিটো এক শৰণ নাম ধৰ্মৰ লগত কম্পেয়াৰ কৰিব পাৰি কেনেকুৱা ইউনিভাৰ্সাল সোশ্যাল ব্ৰাদাৰহুড সম্পূৰ্ণ বিশ্বই একে পৰিয়াল বা একে কুটুম্বৰ টাইপৰ ঠিক আছে ইউনিভাৰ্সাল সোশ্যাল ব্ৰাদাৰহুড নেক্সট নিউ বৈষ্ণৱ এক শৰণ নাম ধৰ্মৰ চাৰিটা প্ৰিন্সিপলছ থাকে কি হয় গুৰু দেৱ ভকত নাম কি হয় চাও গুৰু হৈছে পৰম ব্ৰহ্ম গুৰু হৈছে পৰম ব্ৰহ্ম ঠিক আছে the all pervasive supreme being form of বিষ্ণু হৈছে পৰম গুৰু ঠিক আছে next dev okay ek sharan hoise absolute undivided devotion to the supreme being in the form of Sri Krishna ঠিক আছে absolute undivided devotion to the supreme being in the form of Sri Krishna etu hoise dev ঠিক আছে guru dev ভকত মানে ভকতৰ লগত সৎসংগ কৰা ভকত সৎসংগ ফ্ৰেটাৰনিটি অফ দ্য পায়াস ডিভাইন মানে আমাৰ আত্মাক পৰমাত্মাৰ যেটো সংগতি দিবলৈ আত্মাৰ লগত পৰমাত্মাৰ মিলন কৰাবলৈ পৰমাত্মাৰ সৎসংগত কি কৰা মনন কৰা অধ্যয়ন কৰা ধ্যান কৰা ঠিক আছে নেক্সট নাম কীৰ্তন দ্য ডিভাইন সাৰ্ভিস ইন দ্য ফৰ্ম অফ প্ৰেয়াৰ্স এইটো হৈছে নাম ঠিক আছে নাম so guru dev bhakat naam these are the four prominent core principle in the ek sharan naam dharma thik ase next sound ei ek sharan naam dharmar sarita subsect ase ei subsect komo ki hoy ba ei subsect ok সংহতি বুলি কোৱা হয় এই সংহতিবোৰ কি হয় প্ৰথমতে চাও আমি ব্ৰহ্ম সংগতিত কি আছে ফাউন্ডার কোন দামোদৰ দেৱ আৰু হৰিদেৱ ঠিক আছে this is brahminical element আছে ইয়াত predominant হৈ আছে ঠিক আছে ইয়াত চাৰি সত্ৰ বাস বামুনিয়া সত্ৰ ইয়াত এই সংহতিৰ আন্ডাৰত আছে যেটো আউনিয়াটি দক্ষিণ পাট গড়মুৰ আৰু কুৰুৱাবাহী কোন আউনিয়াটি দক্ষিণ পাট গড়মুৰ আৰু কুৰুৱাবাহী these are the brahminical সত্ৰ বা চাৰি সত্ৰ কোনটো সংগতিৰ আন্ডাৰত আছে ব্ৰহ্ম সংগতিৰ আন্ডাৰত আছে ঠিক আছে
সংহতি মানে হৈছে দিজ আৰ দ্য সেক্টস ওকে ফাউন্ডার কোন আছিল এই সংহতিৰ দামোদৰ দেৱ বা হৰিদেৱ ঠিক আছে নেক্সট আছিল আপোনাৰ কাল সংহতি 1217 were established by Gopal Dev of Bhawanipur and Gopal Dev of Bhawanipur 6 presided by the Sudra example Ding and Mayamora and 6 presided by Brahmans ঠিক আছে গোপাল দেৱ ভৱানীপুৰে 12টা সত্ৰ স্থাপন কৰিছিল তাৰে 6টা সত্ৰ ক্ষুদ্ৰ সকলে প্ৰিজাইড কৰে আৰু 6টা সত্ৰ ব্ৰাহ্মণ সকলে প্ৰিজাইড কৰে তাৰে ভিতৰত দিহিং আৰু মায়ামৰা ইন দিস ক্যাটেগৰি প্ৰমিনেন্ট সত্ৰ ঠিক আছে নেক্সট সংগতি হৈছে পুৰুষ সংগতিত টোটাল 12টা সত্ৰ established by the Shankar Dev's grandson পুৰুষোত্তম ঠাকুৰ ঠিক আছে পুৰুষোত্তম ঠাকুৰে 12টা সত্ৰ স্থাপন কৰিছিল ইয়াক কোৱা হয় বৰবাৰেঘৰীয়া সত্ৰ আৰু নেক্সট তেওঁৰ চতুৰ্ভুজ তেওঁৰ আৰু এজন গ্ৰেণ্ডসন আছিল তেওঁ আৰু 12টা সত্ৰ স্থাপন কৰিছিল তাক কোৱা হয় খৰুবাৰেঘৰীয়া সত্ৰ পুৰুষ সংগতিত বৰবাৰেঘৰীয়া সত্ৰ আৰু খৰুবাৰেঘৰীয়া সত্ৰৰ কথা পোৱা যায় এটা নেক্সট আহিল নিকা সংগতিটো কেনেকুৱা ইয়াৰ ফাউন্ডাৰ আছিল মথুৰা দাস আতা এণ্ড পদ্ম আতা কোন আছিল মথুৰা দাস আতা এণ্ড পদ্ম আতা দে অৰ্গেনাইজ দ্য সত্ৰ ইন দ্য ষ্ট্ৰিক্ট conformity with the rules and regulations prescribed by Mahadev এই সংগঠিটোত rules and regulation অলপ strict হয় মাধৱদেৱৰ দ্বাৰা মানে প্ৰিস্ক্ৰাইব কৰা rules and regulation এই সংগঠিত নিকা সংগঠিত ঠিক আছে কি পালন কৰা হয় ঠিক আছে এটা আমি চাওঁ যে আমি যেটো একশৰণ নাম ধৰ্ম ইয়াৰ প্ৰমিনেন্ট ই আছে ইনষ্টিটিউশনছ আছে তাৰে ভিতৰত ক্ষত্ৰ নামঘৰ দিজ আৰ দ্য প্ৰমিনেন্ট ইনষ্টিটিউশন কি হয় চাই লওঁ Satras are the religious headquarter of Neo Vaishnavism. কি হয় religious headquarter ক্ষত্ৰ আপোনালোকে গৈ পাইছে নে গড়মূৰ ক্ষত্ৰ হয় না কুৰুৱাবাহী সত্ৰ দক্ষিণপাট সত্ৰ বৰপেটা সত্ৰ these are the prominent satras হয় না আপোনালোকে কোনটো ডিস্ট্ৰিক্টত কোনটো সত্ৰ আছে এটো জানিব লাগে ওকে so entrance of the satra is known as batsara ba karpat so this is entrance এই গেটক কি বুলি কোৱা হয় বাটছৰা এইটো দক্ষিণপাট সত্ৰৰ গেট হয় তো বাটছৰা বা খাৰপাত বুলি কোৱা হয় ঠিক আছে the main building is নামঘৰ যেটো সত্ৰৰ মেইন বিল্ডিং থাকে ঠিক আছে যত মণিকূট থাকে ঠিক আছে this is known as নামঘৰ okay around the main building there is a large tank of water ঠিক আছে পুখুৰী থাকে সত্ৰৰ ওচৰতে next the monks live in a simple huts called hati আৰু খত্ৰৰ চাৰিওফালে সৰু ই থাকে ঘৰবোৰ থাকে সৰু monks বুৰক থাকিবলৈ মানে ভকতবোৰক থাকিবলৈ এই ভকতবোৰ থকা ঘৰবোৰক কি বুলি কোৱা হয় হাতি বুলি কোৱা হয় ঠিক আছে হাতি বুলি কোৱা হয় ঠিক আছে the first satra was established by Shankardev at Bhattadra Baba Bordua already মই কৈছো হয় নহয় শ্ৰী শ্ৰী মাধৱদেৱ established সুন্দৰদিয়া সত্ৰ and বৰপেটা সত্ৰ কেতিয়া এস্টাবলিশ কৰা হৈছিল বৰপেটা সত্ৰ 1583 ঠিক আছে শ্ৰী শ্ৰী দামোদৰ দেৱ established পাটবাহকী সত্ৰ ঠিক আছে পাটবাহকী সত্ৰ দামোদৰ দেৱৰ দ্বাৰা স্থাপন কৰা হৈছিল আৰু শ্ৰী শ্ৰী হৰিদেৱে এস্টাবলিশ কৰিছিল ফাৰ্ষ্ট সত্ৰ এট মানেৰি that is কামৰূপ 60 ৰ পৰা 80 ৰ ভিতৰত এই সত্ৰ এস্টাবলিশ কৰা হৈছিল ঠিক আছে next now the eldest grandson of Shankardeva মানে শংকৰদেৱৰ সকলোতকৈ ডাঙৰ নাতি established the জনিয়া সত্ৰ পুৰুষোত্তম ঠাকুৰে জনিয়া সত্ৰ স্থাপন কৰিছিল ঠিক আছে and elected 12 disciples to establish more satra in different regions আৰু তেওঁ নিজৰ 12 জন শিষ্যক বিভিন্ন জগত আৰু সত্ৰবোৰ স্থাপন কৰিবলৈ ইলেক্ট কৰিছিল ঠিক আছে নেক্সট the নামঘৰৰ বিষয়ে জানো হক এতিয়া আমি অলৰেডি সত্ৰৰ বিষয়ে পঢ়িলো নামঘৰ is a large open hall for the purpose of offering mass prayer গৈ পাইছে নে আপোনালোকে নামঘৰ এতিয়া ভাদ মাহ চলি আছে এতিয়াতো সকলোৱে যায় হয় নহয়
ভাদ মাহত গুৰু দুজনৰ তিথি হয় তো আমি নাম প্ৰসংগত ভাগ ল'বলৈ যাব লাগে হয় নহয় তো নামঘৰত কি হয় ইটস এ লাৰ্জ ওপেন হল টু দ্য পাৰপাছ অফ offering mass prayers. Okay, originally constructed by bamboo with bamboo reeds and thatch. ঠিক আছে আগতো বা আৰু খেৰেৰে তেনেকা নিৰ্মাণ কৰি বুলি এতিয়া বাৰু পকাৰে হয় ঠিক আছে এতিয়া পকাৰে নিৰ্মাণ কৰা the actual shrine were the sacred scripture ইয়াত কোনো নামঘৰত কোনো মূৰ্তি নাথাকে ঠিক আছে মূৰ্তি পূজা নহয় একশৰণ নাম ধৰ্মত কি হয় যিবোৰ সেক্ৰেট স্ক্ৰিপচাৰ ঠিক আছে যেনেকৈ নাম ঘোষা কীৰ্তন ঘোষা ঠিক আছে উদ্ধৱ সংবাদ এনেকুৱা ধৰণৰ যিবোৰ স্ক্ৰিপচাৰ পায়েছ স্ক্ৰিপচাৰ ঠিক আছে সেক্ৰেট স্ক্ৰিপচাৰ এইবোৰক মণিকূটত ৰখা হয় ঠিক আছে গুৰু আসনত এই মানে পবিত্ৰ পুথিসমূহক ই কৰা হয় নাম প্ৰসংগ কৰা হয় শংকৰদেৱৰ দ্বাৰা ৰচিত মাধৱদেৱৰ দ্বাৰা ৰচিত এই পুথিসমূহক স্থাপন কৰা হয় মণিকূটত ঠিক আছে the actual shrine where the sacred scripture is kept is called monikut মানে মণিকূট কাক কয় য'ত এই স্ক্ৰিপচাৰ্ছবোৰ পবিত্ৰ এই ধৰ্মগ্ৰন্থবোৰ ৰচিত মাধৱদেৱ শংকৰদেৱৰ দ্বাৰা ৰচিত ধৰ্মগ্ৰন্থবোৰ স্থাপন কৰা হয় ৰখা হয় ইয়াকে কি বুলি কয় মণিকূট বুলি কয় সেই ঠাইখিনি it is generally attached the namghar adjoining the eastern side মানে ultimately যদি নামঘৰ হয় হয় নহয় তো ইষ্টাৰ্ণ সাইডত ইয়াতে মণিকূট হ'ব ঠিক আছে ইয়াতে মণিকূট হ'ব ঠিক আছে ইষ্টাৰ্ণ সাইড পূব দিশতে সদায় মণিকূট থাকে হয়নে it in addition to the sacred scripture precious things dedicated to the deity are kept in the monikut monikutot ei sacred scriptures or logote kisuman precious jibul things jibur bhagavan mane guru hokolok arpon kora thake bota eibor jibuta arpon kora thake eitu ami monikutot rakhu hoy na it is the centrum of the sacred scripture and all the valuable of the satras are kept here it is called the monikut monikut kiyo kowa hoy sa literally monikutor mane hoise house of jewels thik ase house of jewels okay the sacred scriptures is placed on the guru akhonot ei dharma granth khomu rakha hoy the guru asan literally seat of guru ki hoy guru akhon to seat of guru thik ase yat 7 tiered triangular wooden throne thake thik ase 7 tiered mane ketiaba 7টা স্টেপৰ হয় গুৰু আসনটো ঠিক আছে আৰু গুৰু আসন জেনাৰেলি তিনি প্ৰকাৰৰ হয় ঠিক আছে সিংহাসন ময়ূৰ আসন আৰু গৰুৰ আসন বুলি কোৱা হয় কি বুলি কোৱা হয় সিংহাসন গৰুৰ আসন আৰু ময়ূৰ আসন বুলি কোৱা হয় ঠিক আছে adorned by the tortoise elephant and lion motif এই মোটিভটো থাকে মই দেখাম বাৰু আৰু ডেকোৰেটিভ উডৱৰ্ক থাকে এতিয়া চাও আমি গুৰু আসনটো কেনেকুৱা হয় ঠিক আছে দিস ইজ গুৰু আসন আৰু এই 7টা যেটো স্টেপ থাকে এই প্ৰত্যেকটো স্টেপৰ এইখিনিত কি ৰখা হয় এই গুৰু আসনৰ এইখিনি ধৰ্ম পুস্তক ৰখা হয় শংকৰদেৱ মাধৱদেৱৰ গুৰু দুজনৰ দ্বাৰা ৰচিত নাম ঘোষা কীৰ্তন ঘোষা আদিবোৰ যিবোৰ ৰচিত যিবোৰ পুথি সেই পুথিবোৰ ৰখা হয় ঠিক আছে আৰু এই মোটিভটো আপোনালোকে দেখি পাইছেনে এই মোটিভটো ইয়াত কি আছে দিস ইজ अबाउट দিস ঠিক আছে কি আছে বুজিম এই 7টা যেটো গুৰু আসনৰ যেটো 7টা স্টেপ থাকে প্ৰত্যেকৰে এটা নাম আছে ঠিক আছে প্ৰত্যেকৰে এটা নাম আছে সব নামটো কি প্ৰথম স্টেপৰ নাম হৈছে গোলক দ্বিতীয়ৰ সনাতন তৃতীয়ৰ কনক দন্ত চতুৰ্থৰ পঞ্চক বিলাক আৰু পঙ্কজ বিলাক পঞ্চম পুষ্প বিলাক ষষ্ঠ শান্তনু বিলাক সপ্তম শ্বেত বিলাক these are the name of Guru Akhan যেটো স্টেপ হয় ঠিক আছে আৰু এই স্টেপত এই মোটিভবোৰ থাকে সবতকে তলত টৰ্টয়েস থাকে তাৰ ওপৰত এলিফেন্ট এন্ড দেন লায়ন কি বুজায় এই মোটিভে চাইলক এই টৰ্টয়েসে বুজাইছে পৃথিৱীক কি বুজাইছে পৃথিৱীক আৰ্থ স্ট্যান্ড বুজাইছে এই যিজন টৰ্টয়েস থাকে মানে ঠিক আছে
নেক্সট চাওক এই হাতীয়ে কি বুজাইছে পৃথিৱীৰ ওপৰত পাপ বাঢ়িছে ইভিল ডিডছ বাঢ়িছে পাপ বাঢ়িছে এইটো কথা বুজাইছে আৰু এই পাপ নিবাৰণ কৰিবলৈ সিংহই হাতীক কি আৱৰি ধৰিছে এই সিংহই কি বুজাইছে ষ্ট্ৰেংথ এণ্ড ডমিনেশ্যন অভাৰ ইভিল নিজৰ পৃথিৱীৰ ওপৰত যিটো পাপ বাঢ়িছে এই পাপক পৰিত্ৰাণ কৰিবলৈ ঠিক আছে পাপ কমপ্লিট নিধন কৰিবলৈ পাপৰ সম্পূৰ্ণ বিনাশ কৰিবলৈ আমি আমাৰ মনটোক ষ্ট্ৰেংথ প্ৰদান কৰিব লাগিব ডমিনেট কৰাব লাগিব ঠিক আছে পাপৰ ওপৰত তো এই কথা আমাৰ গুৰু আসনত অতি ভালকে মোটিভৰ দ্বাৰা বুজাই দিয়া থাকে সো দিস ইজ অ্যাবাউট দ্য টোটাল নিউ বৈষ্ণৱিজম নিউ বৈষ্ণৱ মুভমেণ্ট ইন আসাম নিউ বৈষ্ণৱিজম ইন আসাম ঠিক আছে আমি আজিৰ এই অধ্যায়ত আজিৰ এই ডিসকাশনত শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানিলোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানিলোঁ তেওঁলোকৰ ৰচনাৰাজিৰ বিষয়ে জানিলোঁ আৰু এক চৰণ নাম ধৰ্ম কি হয় তাৰ অলপমান আভাস ল'বলৈ চেষ্টা কৰিলোঁ ঠিক আছে আমাৰ এক্সামৰ কাৰণে এই কালচাৰ পাৰ্টত অসম কালচাৰ পাৰ্টত এই পাৰ্টটো বহুত বেছি ৰিলিভেণ্ট হয় ঠিক আছে সঘনাই প্ৰশ্ন সোধা দেখা যায় তো আমি এই পাৰ্টটোৰ দ্বাৰা বহুতো প্ৰশ্ন যেটো ডিপাৰ্টমেণ্টেল এক্সামত আহিছে এপিএসসি ইউপিএসসি এপিএসসিত আহিছে আসাম ডিপাৰ্টমেণ্টেল এক্সামত আহিছে আনান ধৰণৰ যিবোৰ এক্সামত আহিছে এই আমি যিবোৰ প্ৰশ্ন আজিৰ এই সেশনটোৰ পৰা আমি সমাধান কৰিব ল'ব পাৰোঁ ঠিক আছে আশা কৰোঁ আপোনালোকে এই অধ্যায়টো এই সম্পূৰ্ণ ডিসকাশনটো বুজি পাইছে ধন্যবাদ কুশলে থাকক ভালে থাকক জয় আই অসম